হেল্ল' এভৰিৱান, মই সংগীতা। বৰ্তমান মই ঘৰত আছোঁহি, মানে আমগুৰিত। আৰু আজি আহিব দেৱযানী মেহেন্দি শিকিবৰ কাৰণে। বহুতে হয়তো চিনি পায়, তাইও মেহেন্দি লগায়। আমাৰ ভাইৰেল ছোৱালী দেৱযানী। আৰু তাই বহুত ব্যস্ত, ইমান ব্যস্ততাৰ মাজত সময় উলিয়াই তাই শিকিব আহিব মোৰ পৰা অকণমান। মানে গোটেই কৰ্চটো তাই ল'ব নোৱাৰে, কাৰণ তাইৰ সময় নাই। যিমানখিনি মোৰ ফালৰ পৰা পাৰোঁ আজিয়ে তাইক শিকাই দিবলৈ চেষ্টা কৰিম। তো তাই যিহেতু ভিডিঅ' বনায়, সেইকাৰণে ভিডিঅ' বনোৱা মানুহ পালে আৰু নিজকে উৎসাহিত হওঁ যে ময়ো ভিডিঅ' এটা বনাওঁ। তাইৰ লগত সময়বোৰ কেনেকুৱা যায় মিনি ব্লগৰ মাধ্যমত আপোনালোকৰ আগত আগবঢ়াম। ভিডিঅ'টো শেষলৈকে চাব, কেনেকুৱা লাগিলে কমেণ্ট কৰিব। এইফালে আহি পাই গ'ল আমাৰ ছোৱালী, আৰু অকণমান কথা বতৰা পাতি আমি শিকিবলৈও আৰম্ভ কৰি দিলোঁ। পঢ়াই থকা ছোৱালীজনীক আজি মই শিকাইছোঁ। প্ৰফেচনেল বনি যাম মই তোমাৰ লগত। মেহেন্দি শিকাৰ লগে লগে আমি বহুতখিনি কথা ইজনে আনজনৰ লগত পাতিলোঁ। সেইকাৰণে অকণমানো বৰ নলগাকে কেনেকৈনো 3-4 ঘণ্টা পাৰ হৈ গ'ল গমেই নাপালোঁ। কি বনিব? হৈ গ'ল, মেহেন্দি শিকা হৈ গ'ল কমপ্লিট। এতিয়া বিদায় লৈছোঁ। কেনেকুৱা লাগিলে তোমাৰ? বহুত মজা লাগিলে। ইমান দিনে শিকি আছিলো, মানে প্ৰেক্টিচ মই ব্ৰাইডক কৰিয়ে আছিলো, কিন্তু কিছুমান সৰু সৰু ভুল থাকি যায়, যাৰ কাৰণে ফিনিচিঙত অকণমান প্ৰব্লেম আহে। আৰু বিশেষকৈ মই যিটো পেষ্ট মেকিং শিকিলোঁ। তো এতিয়াৰ পৰা আৰু সেয়া আৰু দোকানৰ পৰা মেহেন্দি কিনি নকৰোঁ, নিজে বনাই কৰিম অৰ্গেনিক মেহেন্দি। এইটো পুৰা তাই সময়ৰ অভাৱৰ কাৰণে কমপ্লিট কৰ্চটো কৰাব নোৱাৰিলোঁ। যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ। তাই মানে ইমান ব্যস্ততাৰ মাজত সময় ওলাই আহিছে আৰু মোৰ কাৰণে। থেংক ইউ তোমাক। তোমাকো থেংক ইউ। ভাল লাগিল লগ পাই। ভিডিঅ'টোৰ শেষত মই দেৱযানীকো ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ মই বহুত বেছি ডাঙৰ মেহেন্দি আৰ্টিষ্ট নহয়। সৰু সুৰাকৈ মই নিজৰ কামখিনি কৰি আছিলোঁ। আৰু তুমি যে শিকিবৰ বাবে মোকেই চুজ কৰিলা, সেইকাৰণে মই বহুত সুখী হৈছোঁ, সুখী অনুভৱ কৰিছোঁ। সেইকাৰণে তোমাকো ধন্যবাদ জনালোঁ। আৰু আপোনালোকেও ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যাচিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ দেখা হ'ব নতুন এটি ভিডিঅ'ৰ সৈতে।